অজানিতে কৰা ভুল সোনকালেই পাহৰিব পাৰি, কিন্তু জানি বুজি কোনোবাই যদি ভুল কৰে সেয়া কেতিয়াও পাহৰিব নোৱাৰি। আনে মোক ভাল পাওক বা নাপাওক কোনো কথা নাই, এতিয়া নিজকে নিজেই ভাল পাবলৈ লৈছোঁ, কাৰণ মা দেউতাৰ বাহিৰে সকলো স্বাৰ্থপৰ, নিজৰ বাহিৰে কোনো আপোন হ'বই নোৱাৰে। মেঘে যিদৰে সূৰ্যৰ পোহৰ বেছি দেৰি ঢাকি ৰাখিব নোৱাৰে, মানুহেও প্ৰকৃত সত্য বেছি দিন ঢাকি ৰাখিব নোৱাৰে। মানুহক চিনি পাওঁতে ভুল হোৱাটো কোনো লাজৰ বিষয় নহয়, কাৰণ অমানুহবোৰো দেখাত হুবহু মানুহৰ নিচিনাই হয়। আশীৰ্বাদ কেতিয়াও অথলে নাযায় আৰু অভিশাপে কেতিয়াও পিছ নেৰে। তুমি যি আনক দিবা সেয়া তুমি ঘূৰাই পাবা, লাগিলে সেয়া সন্মান হওক বা প্ৰতাৰণা। মানুহ দুটা কাৰণতে সলনি হয়, বিশেষ কাৰোবাক পালে আৰু বিশেষ কাৰোবাক হেৰুৱালে। বেয়া মানুহ চিনি পোৱাৰ 10টা উপায়। 1 নম্বৰতে কেতিয়াও পৰাজয় স্বীকাৰ নকৰে। 2 নম্বৰতে ভুল হ'লেও যুক্তিত হাৰি যাব নোখোজে। 3 নম্বৰতে অহংকাৰী কৰি কথা কয়। 4 নম্বৰতে সকলো বিষয়তে নিজকে পাৰ্গত দেখুৱায়। 5 নম্বৰতে নিজকে বহু ক্ষমতা সম্পূৰ্ণ দেখুৱায়। 6 নম্বৰতে সকলোকে সন্দেহ কৰে। 7 নম্বৰতে সঁচা মিছা বুজাৰ চেষ্টা নকৰে। 8 নম্বৰতে সন্মান কৰিলে ভয় কৰা বুলি ভাবে। 9 নম্বৰতে কথাই কথাই তিৰস্কাৰ কৰে। 10 নম্বৰতে নিজকে বহুত বুদ্ধিমান বুলি ভাবে। এই 5জন মানুহৰ পৰা সদায় আঁতৰি থাকিব লাগে। 1 নম্বৰতে যিয়ে তোমাক গুৰুত্ব নিদিয়ে। 2 নম্বৰতে যিয়ে তোমাৰ কথা আনৰ আগত কৈ ফুৰে। 3 নম্বৰতে যিয়ে তোমাক হাঁহি চলেৰে ঠাট্টা কৰে। 4 নম্বৰতে যিয়ে তোমাক সৰু কৰি ৰাখিব বিচাৰে। 5 নম্বৰতে যিয়ে তোমাক কেৱল প্ৰয়োজনতহে মনত পেলায়। মৃত্যু হোৱাৰ পাছত কন্দা মানুহ বহুত থাকে, কিন্তু জীয়াই থাকোঁতে বুজি পোৱা মানুহ এজনো নাথাকে। জীৱনৰ 3টা সত্য। 1 নম্বৰতে সন্মান তেওঁকহে কৰে যাৰ টকা আছে। 2 নম্বৰতে দুখীয়াৰ কোনো বন্ধু হ'ব নিবিচাৰে। 3 নম্বৰতে মাতকৈ কোনেও বেছিদিন ভাল পাব নোৱাৰে। সত্য কথা কোৱাৰ বাবে যদি আপোন মানুহ পৰ হৈও যায়, তথাপিও আপুনি সত্য কথা কওক, কাৰণ আন কাৰোবাৰ কাষত পৰ হৈ গ'লেও সৃষ্টিকৰ্তাৰ ওচৰত আপুনি হ'ব প্ৰিয়। সমাজে কি ক'ব সেইটো ভাবি লাভ নাই। বিপদত পৰিলে সহায় কৰিব কোনো নাহে, কিন্তু ভুল এটা কৰিলে বদনাম গোৱা মানুহৰ অভাৱ নহ'ব। আগতে মানুহে মিছা ক'বলৈ ভয় কৰিছিল, পাপ হ'ব বুলি। এতিয়াৰ মানুহে সঁচা ক'বলৈ ভয় কৰে, বিপদত পৰিব বুলি। মানুহে যেতিয়াৰ পৰা টকা চাই সন্মান কৰা আৰম্ভ কৰিছে, তেতিয়াৰ পৰা আমাৰ সমাজত জ্ঞানী মানুহৰ মৰ্যাদা কমি গৈছে আৰু টকা থকা মানুহৰ মূল্য বৃদ্ধি হৈছে। নিজৰ দুৰ্বলতাৰ কথা কেতিয়াও আনৰ আগত প্ৰকাশ নকৰিবা, কাৰণ মানুহে তোমাৰ দুৰ্বলতাৰ সুযোগ ল'ব ভালকৈ জানে। বৰ্তমান যুগত সহজ সৰল মানুহবোৰে আটাইতকৈ বেছি কষ্ট পায়, কাৰণ সিহঁতে সকলো মানুহকে নিজৰ দৰে বুলি ভাবে। এইখন সমাজত আনৰ ভুল বা দুখ খুচৰি সমালোচনা কৰা মানুহ বহুত পাব, কিন্তু আনৰ ভুল দেখিলে শুধৰাই দিয়া মানুহ খুব কমহে পাব। কোনো মানুহক কেতিয়াও উপলুঙা নকৰিবা, কাৰণ ভৱিষ্যতে কেতিয়াবা হয়তো তুমি তেওঁৰ ওচৰতে হাত পাতিব লগা হ'ব পাৰে। কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰৱান কৰি তোলে আৰু নভবাকৈ হোৱা সফলতাই মানুহক অহংকাৰী কৰি তোলে। মানুহৰ ভুল এবাৰ দুবাৰ হ'ব পাৰে, ডাঙৰ কথা নহয়, কেতিয়াবা হৈ যায়, কিন্তু যিয়ে বাৰে বাৰে ভুল কৰে নিশ্চয় জানিব এয়া তেওঁৰ ভুল নহয়, দুষ্ট মানসিক প্ৰবৃত্তি। কিছুমান দুখৰ কথা যিকোনো ব্যক্তিৰ আগত প্ৰকাশ নকৰিব। কোনে জানে আপুনি যাক বিশ্বাস কৰি ক'ব তেওঁ হয়তো কালিলৈ আপোনাৰ দুৰ্বলতাৰ সুযোগ ল'ব। বৰ্তমান সময়ৰ কিছুমান অপ্ৰিয় হ'লেও কিছুমান সঁচা কথা। আজিকালি সঁচা কথা কোৱা মানুহবোৰ সকলোৰে অপ্ৰিয়। তেল মাৰি চলিব জনা মানুহবোৰহে সকলোৰে প্ৰিয়। মানুহবোৰক ধুনীয়া চেহেৰাহে লাগে, ধুনীয়া মন নহয়। মানুহবোৰে সন্মান টকাকহে কৰে, মানুহক নহয়। দুৰ্বলজনে প্ৰতিশোধ লয় আৰু মনৰ পৰা শক্তিশালীজনে সদায় ক্ষমা কৰে। কালি যি হৈ গ'ল সেয়া পাহৰিবলৈ সাহস লাগিব। আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব। কালিলৈ যি হ'ব ভালেই হ'ব বুলি ভাবিবলৈ ভৰসা লাগিব। ধন্যবাদ।